ওম নমঃ শিৱায়। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে, ময়ো ভালে আছোঁ। অক্টোবৰ মাহটোত বিষ ৰাশিৰ বাবে ভাগ্য উজলি উঠিব। প্ৰেম, ব্যৱসায়, চাকৰি, শিক্ষা সকলোৰ ক্ষেত্ৰতে নতুন সুযোগ আহিব। কিন্তু সতৰ্ক নহ'লে কিছুমান ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে। সেয়েহে আপোনাৰ ভাগ্য কেনেদৰে পৰিৱৰ্তন হ'ব, এই ভিডিঅ'ত আমি সকলোবোৰ দাঙি ধৰিছোঁ। প্ৰিয় দৰ্শক, অক্টোবৰ মাহৰ ৰাশিফল অথবা ভাগ্যফল। অক্টোবৰ মাহত আমি প্ৰথমে জানি লোৱা আহকচোন প্ৰেম সম্পৰ্কৰ বিষয়ে, লাভ ৰিলেশ্যনশ্বিপ। প্ৰিয় দৰ্শক, তাৰ আগতে জনাওঁ যে ভিডিঅ'টি আৰম্ভণি কৰাৰ আগতে জনাওঁ যে আপোনাৰ ৰাশি অনুযায়ী আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত বনাই থৈ দিছোঁ আপোনাৰ সম্পূৰ্ণ ৰাশিফল, জন্মৰ পৰা মৃত্যুলৈ বিশ্লেষণ আমি ইতিমধ্যে কৰিছোঁ আৰু গোপন ৰহস্য 10টা। তাৰ বিষয়ে জানিবলৈ আপুনি আমাৰ ইউটিউব চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰে। তেনেহ'লে আহকচোন আমি পলম নকৰি ভিডিঅ'টিৰ মাজেৰে গতি কৰোঁ। যিসকলে অবিবাহিত আছে, অক্টোবৰ মাহত প্ৰথম আৰু দ্বিতীয় সপ্তাহত অলপ সাৱধান হৈ চলিব লাগিব। হাই কাজিয়াৰ পৰা দূৰত থাকিব লাগিব আৰু ইগ'বোৰ কমাব লাগিব। হঠাৎ আহিব পাৰে আপোনাৰ ইগ'। মনলৈ নিগেটিভ চিন্তাই খুলি খাব পাৰে, তাৰ ওপৰত ধ্যান ৰাখিব লাগিব। ইগ'টো আঁতৰাই চলিলে একদমেই আপোনাৰ বাবে ভাল এটা ফল পাব আপুনি যিকোনো কৰ্মৰ ক্ষেত্ৰত। যিসকলে বিবাহিত আছে, 18 তাৰিখৰ পাছত ভাল দেখা পোৱা গৈছে। তাৰ আগতেই কম বেছি পৰিমাণে ভাল বেয়াটো থাকিবই। মংগল গ্ৰহটো স্থিৰ থকাৰ বাবে 3rd আহিব পাৰে এটা ৰিলেশ্যনশ্বিপত। প্ৰিয় দৰ্শক, এটা ৰিলেশ্যনশ্বিপত যদি 3rd ব্যক্তি সোমায়, তেনেহ'লে এটা ৰিলেশ্যনশ্বিপ বেয়া হৈ যায়। সেয়েহে নিজৰ পাৰ্টনাৰজনকে বন্ধু বান্ধৱী সকলো, বয়ফ্ৰেণ্ড হাজবেণ্ড, প্ৰিয় মানুহজন বুলি ভাবি কেনে এজন ব্যক্তিৰ লগতে শ্বেয়াৰ কৰক মনৰ কথা। 2-3জন মানুহৰ লগত শ্বেয়াৰ কৰিলে 3rd ব্যক্তিয়ে আমাৰ এটা ৰিলেশ্যনশ্বিপ ধ্বংস কৰিবলৈ চেষ্টা কৰে, সেয়া লাগিলে যোনে নহওক। সেয়েহে ৰিলেশ্যনশ্বিপ এটা ভালধৰণে পাৰ কৰিবলৈ 3rd ব্যক্তি আহিবলৈ নিদিব এটা সম্পৰ্কত। আৰু যিসকল বিবাহিত আছে তেওঁলোকেও অলপ প্ৰব্লেম পাব পাৰে 3rd ব্যক্তিৰ পৰা। সেয়েহে কণ্ট্ৰল ইয়ৰ চেল্ফ, কণ্ট্ৰল কৰি ৰাখক। অক্টোবৰ মাহত বিষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ জীৱনত প্ৰচুৰ পৰিমাণে সফলতা পাব, পাৰ্টনাৰৰ পৰাও ছাপোৰ্ট পাব। যিসকলে অবিবাহিত আছে তেওঁলোকৰ বাবে কিন্তু বিশেষ সাৱধান হৈ চলিব লাগিব। 12 তাৰিখৰ পৰা 18 তাৰিখৰ ভিতৰত ভুল বুজাবুজি হোৱাৰ কিন্তু সম্ভাৱনা আছে। আপোনালোকক কৈছোঁৱে, সেই ধৈৰ্য ধৰি নিয়ম চলাই আপুনি কাম কৰিব লাগিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহকচোন শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ এই অক্টোবৰ মাহটো কেনেদৰে পাৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেতু স্থিৰ আছে। এইটো এটা ভাল বেয়া দুয়োটাই আনিব পাৰে। সদায় কৰ্ম কৰিব লাগে আমি, ফলৰ আশা কেতিয়াও কৰিব নালাগে। ফলটো যি দিয়ে ভগৱানে, তাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি কৰ্ম কৰি যাওক। ফল অট'মেটিক ফ্ৰী হৈ যাব। প্ৰিয় দৰ্শক, সময় বহুত মূল্যৱান। সময় থাকোঁতে আমি ভালধৰণে পঢ়া শুনা কৰাটো অত্যন্ত জৰুৰী। বৰ্তমানৰ কথা চিন্তা কৰক, যথেষ্ট ভাল হ'ব আপুনি। পঢ়া শুনাটো মন বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ ভালে যাব, সফলতা পাব। বাকীৰ ক্ষেত্ৰত একো নাই, কিন্তু মনটো অলপ চঞ্চল হোৱা দেখা পোৱা যাব পাৰে, যিহেতু কেতু আৰু বৃহস্পতি দুটাই 8ম ঘৰত 18 তাৰিখলৈকে থকাৰ বাবে। বাকীৰ ক্ষেত্ৰত ভালে দেখা পোৱা গৈছে। এইবাৰ আমি জানি লোৱা আহকচোন স্বাস্থ্যৰ বিষয়ে। তাৰ আগতে জনাওঁ যে ইতিমধ্যে যদি আপুনি আমাৰ ইউটিউব চেনেলটিলৈ এতিয়ালৈ আমাৰ ভিডিঅ' উপভোগ কৰি আছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব, আগতীয়াকৈ মাহেকীয়া ৰাশিফল পাবলৈ। আৰু কেতিয়াও আধৰুৱা কাম নকৰিব, বেল আইকনটো দবাই থৈ দিব আগতীয়াকৈ ন'টিফিকেশ্যন পাবলৈ। শাৰীৰিকভাৱে সাধাৰণভাৱে সুস্থ থাকিব আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত। কিন্তু মাহটোৰ দ্বিতীয় সপ্তাহত আপোনাৰ পৰিয়ালৰ ফালৰ পৰা কিছু মানসিক দুখ অহাৰ বাবে
অহাৰ বাবে আপোনাৰ স্বাস্থ্য দুৰ্বল হোৱাৰ হানিকাৰক হোৱাৰ কিছু সম্ভাৱনা দেখা পোৱা যাব পাৰে স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব পেটৰ সমস্যা গাঁঠিৰ বিষ স্কিন ৰিলেটেড প্ৰব্লেম আহিব পাৰে শুক্ৰ গ্ৰহটো 9 তাৰিখৰ পৰা 18 তাৰিখলৈ অষ্টম ঘৰতে থাকিব ৰবি অলপ দূৰত থাকিব ইমান এটা ভাল নহ'ব পাৰে সেয়ে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই জৰুৰী মংগল স্থিতিও দেখা পোৱা গৈছে ৰোগৰ ক্ষেত্ৰত মংগলৰ দৃষ্টি থাকিব দেহৰ বিষ চকুৰ প্ৰব্লেম পাইলছৰ প্ৰব্লেম এনেকুৱা ধৰণৰ সমস্যাই দেখা দিব পাৰে সেয়ে আগতীয়াকৈ প্ৰস্তুত হৈ থকাটো খুবেই জৰুৰী আমি কিছুমান সমস্যা আহিলে ইমাৰ্জেন্সি ডক্টৰক দেখুৱাটো পৰামৰ্শ অত্যন্ত জৰুৰী আৰু যিসকলে চাকৰি কৰি আছে প্ৰাইভেট জব কৰি আছে তেওঁলোকে কিন্তু স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই অত্যন্ত জৰুৰী যত্ন লয় কিন্তু আৰু কেয়াৰ কৰিব নিজৰ স্বাস্থ্যটো আৰু কেয়াৰ কৰিব প্ৰিয় দৰ্শক প্ৰেমৰ ক্ষেত্ৰত সফলতা পাব চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি হ'ব শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ পাৰিব কিন্তু অৰ্থনৈতিকভাৱে আৰ্থিকভাৱে আপোনাৰ ভাগ্য অক্টোবৰ মাহত ধনৰ যোগ দেখা পোৱা গৈছে উপাৰ্জনৰ ক্ষেত্ৰত আয়ৰ পৰিমাণ যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে 20 তাৰিখৰ পিছত খৰচ বাঢ়িব পাৰে সেয়ে খৰচ নিয়ন্ত্ৰণ কৰি চলিব লাগিব যিকোনো কৰ্মৰ ক্ষেত্ৰত আপুনি পইচা পাতি অলপ সেভিং কৰাটো খুবেই অত্যন্ত জৰুৰী কাৰণ আমাৰ হঠাৎ কেতিয়া কাৰ কি হৈ যায় আমি কোনেও ক'ব নোৱাৰো সেই কাৰণে পইচাৰ সেভিং কৰাটো অত্যন্ত জৰুৰী যদি 10,000 টকা ইনকাম কৰে বা 20,000 টকা ইনকাম কৰে তাৰে 9% এটা কমিশন 9% এটা কাট কৰি কেনে সেভিং কৰাটো অত্যন্ত জৰুৰী আৰু যদি কৰি আছে অত্যন্তই ভাল চাকৰিৰ ক্ষেত্ৰত যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ প্ৰমোশনৰ অহাৰ সম্ভাৱনা আছে চাকৰিৰ ক্ষেত্ৰত প্ৰস্তুতি চলাই কেনে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে অতি শীঘ্ৰে ৰিজাল্ট অহাৰ সম্ভাৱনা দেখা পোৱা যাব পাৰে ভাল খবৰ পাব পাৰে আপুনি যিসকলে ব্যৱসায়ত আছে তেওঁলোকৰ নতুন লগৰীয়াল লাভ কৰাৰ সম্ভাৱনা আছে বিনিয়োগৰ ক্ষেত্ৰত আপুনি নিজৰ চাকৰিৰ ক্ষেত্ৰত বিজনেছৰ ক্ষেত্ৰত লগৰীয়াৰ পৰা সাপোৰ্ট পাবলৈ সক্ষম হ'ব প্ৰিয় দৰ্শক যদিহে আমাৰ এই ৰাখিবল ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টি ভাল লাগিলে তেনেহলে চেনেলটি লাইক কৰাৰ লগতে 10 জনৰ উপকাৰ হ'বলৈ চেনেলটি শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এতিয়ালৈ আপোনাৰ ৰাখি অনুযায়ী সম্পূৰ্ণ বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্টত দি থৈছো তাতে গৈ আপোনালোকে চাব পাৰে আপোনাৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ তেনেহলে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম বুলি আশা থাকিল